এই সকল লোককে জানো ন অসমীয়া বুলি আমি আগস্থান দিয়া নাই। ইয়াৰ আঁৰত নিশ্চয়কৈ দুটা কাৰণ আছে। কিন্তু কৰো বুলি কৰা ভুলৰ বাবে ক্ষমাই শেষ নেকি, কিন্তু শাস্তি কি হ'ব? আজি আকৌ গীতৰ কথাই পাতিম। আমি জানো সকলোৱে গীত গাব জানো, কিন্তু আমিতো সকলোৱে গীত ভাল পাওঁ। গীতৰ তাল লয়ৰ কথা নাজানো যদিও আমিতো গীত সকলোৱে নিশ্চয় কেতিয়াবা ঘৰত থকা সময়ত গুণগুণাই থাকোঁ, বাথৰুমত গীত গুণগুণাই থকাৰ হয়। কিন্তু সেই বুলি আমিতো সেই আমাৰ তাল লৈ নথকা গীতবোৰ আমিতো ছ'চিয়েল মিডিয়াত আপলোড কৰিবলৈ নাযাওঁ বা সকলোৱে দেখা কৰিতো আমি গাব নাযাওঁ। কিন্তু আজি আপোনাক এনে এটা দৃশ্য দেখুৱাম, নিশ্চয় সেই দৃশ্য দেখিলে আপোনাৰ খং উঠিব। এই দৃশ্যলৈ মন কৰকচোন। এই মানুহজনীৰ কাণ্ড দেখিলে আপোনাৰ খং উঠিব। আচলতে এইবোৰ মানুহে সাহস ক'ৰ পৰা পাইছে? এই সকল লোককে জানো ন অসমীয়া বুলি আমি আগস্থান দিয়া নাই? কিন্তু এই সকল লোকে চাওকচোন আমাৰ জাতীয় জীৱনৰ লগত জড়িত হৈ থকা এই গীত মাতবোৰক কিদৰে অপভংশ কৰি পেলাইছে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, এই মহান মনীষীসকলৰ যিবোৰ সৃষ্টি, সেই সৃষ্টি আজি সদায় আমাৰ জাতীয় জীৱনৰ চানেকি স্বৰূপ। কিন্তু তেওঁলোকৰ সৃষ্টিসমূহকে যদি এনেদৰে বিকৃত ৰূপত উপস্থাপন কৰে তেন্তে প্ৰতিজন অসমীয়াৰ নিশ্চয় খং উঠাটো স্বাভাৱিক। মই নিশ্চিত যে সেই মানুহগৰাকীয়েও জানে যে এই গীতৰ সুৰ তাল লৈ একেবাৰেই হোৱা নাই, কিন্তু তেওঁ তথাপিও সাহস কৰিছে আৰু গীতটো আপলোড কৰিছে। ইয়াৰ আঁৰত নিশ্চয়কৈ দুটা কাৰণ আছে। এক নম্বৰ, তেওঁ নিজেই জনপ্ৰিয় হোৱা, অৰ্থাৎ বিতৰ্কৰ মাজেদি জনপ্ৰিয় হোৱা, আৰু আনটো হ'ল আমাৰ নিজৰ জাতীয় জীৱনৰ চানেকিসমূহক এনেদৰে অপমান কৰা। সততে উত্থাপিত হৈ থাকে। আপোনালোকেও চাবচোন, যেতিয়া আমি ছ'চিয়েল মিডিয়া খুলি লওঁ বা কোনোবা নিউজ চেনেলৰ যদি আমি পেজ খুলি লওঁ, তেতিয়া কিছুমান নিউজ থাকিলে সেই নিউজবোৰৰ তলত এনে কিছুমান কমেণ্ট আমি দেখিবলৈ পাওঁ, যিবোৰত এনেদৰে লিখে যে কি আৰু নিউজ নাপালি, তহঁতৰ আৰু কাম নাই নেকি, এইবোৰ নিউজ কৰিবলৈকে আছ। ঠিক সেইদৰে এটা ভাল নিউজৰ ক্ষেত্ৰত দৰ্শকৰ কমেণ্ট চাবচোন, বা সেই নিউজসমূহত আপোনালোকে তাত লাইক, কমেণ্ট, শ্বেয়াৰ চাবচোন, অত্যন্ত দুখ লগা। কিন্তু এনেধৰণৰ যি অপসংস্কৃতি গঢ় লৈ উঠিছে, সেইসমূহত আপোনালোকে লাইক, ভিউজ চাব। গতিকে আমিয়ে সেই মানুহসকলক, এই যিসকল ভণ্ড লোকসকলক জানো আমি এটা প্লেটফৰ্ম দি দিয়া নাই? তেওঁলোকে এটা ভুল কৰি আমি হাঁহিৰ মাধ্যমেৰে তেওঁলোকৰ সেই ভুলটো আমি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিম, কোনো ধৰণৰ একশ্যন নহ'ব। শেষত গৈ তেওঁ আৰু এটা তেনেধৰণৰ আমাৰ সংস্কৃতিক কেন্দ্ৰ কৰি যি বিকৃত ৰূপ কৰিছে, এনেধৰণৰ ভুল কৰিবলৈ তেওঁ আৰু এবাৰ দুঃসাহস কৰিবলৈ সুবিধা পাব। গতিকে এনেধৰণৰ যি অপসংস্কৃতি গঢ় লৈ উঠিছে, এইবিলাক কিন্তু ৰোধ কৰাৰ দায়িত্ব আমাৰেই। যদি আমি এইসকল লোকৰ ভিডিঅ'জবিলাক নাচাওঁ, এওঁলোকৰ যদি পেজবিলাক আমি ৰিপৰ্ট মাৰি দিওঁ, তেন্তে নিশ্চয়কৈ আমি এনেসমূহ পৰিৱেশৰ পৰা ওলাই আহিব পাৰিম। এতিয়া এই মানুহগৰাকীয়ে ক্ষমা খুজিছে, আৰু কিন্তু কৰো বুলি কৰা ভুলৰ বাবে ক্ষমাই শেষ নেকি? নিজৰ বাবে বাৰে বাৰে এনেদৰে আমাৰ জাতীয় জীৱনৰ লগত জড়িত গীত মাতসমূহক অপমান কৰিব, তাৰপিছত ক্ষমা খুজিব। কিন্তু শাস্তি কি হ'ব? আচলতে এইসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে এনেধৰণৰ ভুল আন কোনোৱে কৰাৰ দুঃসাহস কৰিব নোৱাৰে। এনেদৰে আমাৰ গামোচাখন, আমাৰ সংস্কৃতিক অপমান কৰি থকা সকলৰ একো শাস্তি হোৱা নাই, বা আমি শাস্তি দিয়া দেখিবলৈ পোৱা নাই, বা শাস্তি যদিও হৈছে খুব কম পৰিমাণৰ হৈছে। গতিকে তাৰেই সুযোগ এইসকল মহিলাই জানো গ্ৰহণ কৰা নাই? আমি নিজেও সজাগ সচেতন হ'বৰ হ'ল, আৰু সেইদৰে আমাৰ জাতীয় জীৱনৰ লগত জড়িত যিসমূহ কলা সংস্কৃতি আছে, সেয়া ৰক্ষা কৰাৰ দায়িত্বও কিন্তু আমাৰেই।